জোনাইত গুণ্ডাৰাজ চলি আছে। আজি কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ নমাই অনা হৈছে। গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আমি ক'ব খুজিছোঁ, তেওঁ যিহেতু গৃহ বিভাগৰ দায়িত্বত আছে, গতিকে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে জোনাইত চলি থকা যি গুণ্ডাৰাজ, এই গুণ্ডাৰাজ বন্ধ কৰিব লাগে। আজি জোনাই সমষ্টিৰ চিমেণ্ট চাপৰিত কংগ্ৰেছ কৰ্মীৰ ওপৰত যি ধৰণে অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰিলে, এই ঘটনাক আমি ৰাইজৰ দলে আমি গৰিহণা দিছোঁ আৰু আমি ক'ব খুজিছোঁ যে জোনাইত গুণ্ডাৰাজ চলি আছে। যিকোনো মুহূৰ্তত যোনে বিজেপিৰ বিৰুদ্ধে তাতে প্ৰচাৰ চলাব, সংগঠনৰ কাম কাজ কৰিব, তেওঁৰ ওপৰত যিকোনো মুহূৰ্তত আক্ৰমণ নমাই নিব পৰা এক পৰিৱেশ জোনাইত সৃষ্টি হৈ আছে। জোনাইত দীৰ্ঘদিন ধৰি গুণ্ডাৰাজ চলি আছে। আপোনালোকে দেখিছে যে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই জোনাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপসভাপতি ছেইফ পাৱাৰ ওপৰত আজি কিছুদিনৰ আগতে আক্ৰমণ নমাই অনা হৈছিল। তেখেতক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰা হৈছিল। আৰু ঠিক তেনেকৈ আজি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ এখন সভাত অংশগ্ৰহণ কৰিব যোৱাৰ বাবেই আজি কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ নমাই অনা হৈছে। গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক আমি ক'ব খুজিছোঁ, তেওঁ যিহেতু গৃহ বিভাগৰ দায়িত্বত আছে, গতিকে সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে জোনাইত চলি থকা যি গুণ্ডাৰাজ, এই গুণ্ডাৰাজ বন্ধ কৰিব লাগে। ভয় ভাবুকিয়ে মানুহক ভীতিগ্ৰস্ত কৰা যি ৰাজনীতি, এই ৰাজনীতি জোনাইত বন্ধ কৰিব লাগে। আৰু সকলো মানুহে সমমৰ্যাদা আৰু সম অধিকাৰে জীয়াই থাকিব পৰা এক সুস্থ পৰিৱেশ জোনাইত ঘূৰাই আনিব লাগে। গতিকে কথাখিনি গুৰুত্বপূৰ্ণ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপুনি সময় থাকোঁতে কথাবোৰ আপুনি ভাবক, বিবেচনা কৰক আৰু জোনাইত যি ধৰণে এতিয়া বৰ্তমান গুণ্ডাৰাজ চলি আছে, এই গুণ্ডাৰাজক আইন প্ৰশাসনৰ জৰিয়তে কঠোৰ হাতেৰে আপোনালোকে ডমিনেট কৰক।